On Sunday, Cachar police raided the home of Nazma Begum Lachkar, a 50-year-old widow in Baruri Kandi Part 2 under the Kachandaram police station based on reliable intelligence input. They seized 6 soap cases containing 72 grams of heroin valued at approximately rupees 50 lakh in the black market and recovered rupees 16.23 lakh in cash. The seizure was conducted with independent witnesses and recorded on video. Nazma Begum Lachkar was arrested and further investigation is ongoing. The Cachar SSP stated that intelligence sharing with neighboring states Mizoram, Manipur and Meghalaya all are regular to curb the activities. এইটো সংক্ৰান্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কৈছে যে সুবুৰীয়া যি ৰাজ্য আছে যিবিলাক ৰাজ্যৰ জৰিয়তে আমাৰ ইয়াত এই সামগ্ৰীখিনি সোমায় তেওঁলোকৰ হয়তো আমি যিখিনি ইন্টেলিজেন্স শেয়াৰিং আমি তেওঁলোকৰ মোৰ যি কাউন্টাৰপাৰ্ট আছে তেওঁলোকৰ যি আৰক্ষী অধীক্ষক আছে কলাশিব জিলাৰ বা ওচৰত আমাৰ ইষ্ট জয়ন্তীয়া হিলছৰ বা আমাৰ জিৰিবাম আৰক্ষী অধীক্ষক সকলোৰ লগতে আমাৰ মাজে মাজে সেই সংক্ৰান্ত ইন্টেলিজেন্স শেয়াৰিং আমাৰ বৈঠক হৈ থাকে আৰু তেওঁলোকৰ জৰিয়তেও আমি যিখিনি খবৰ পাওঁ তেওঁলোকৰ তাত কিবা থাকিলে আমি তেওঁলোকক জনাওঁ আৰু তেওঁলোকো আমাক এই খবৰ পাতিবিলাক দিয়ে আৰু সেইমতে এই এটা অভিযান আমাৰ চলি আছে আৰু এই যিখিনি সামগ্ৰী সৰবৰাহ হয় সেইখিনি লগত যি আন্তঃৰাষ্ট্ৰীয় হোক বা আন্তঃৰাজ্যিক যি চক্ৰ আছে সকলোকে আমি ইয়াৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি সদায় তৎপৰ হৈ থাকোঁ।